দমকা গুটিকাও হিন্দু মুছলিমৰ মিলন ভূমিত দুৰ্বৃত্তৰ তাণ্ডৱ দুৰ্গা পূজা চলি থকাৰ সময়তে গুটিকাও মন্দিৰত দুৰ্বৃত্তই অসুৰৰ মূৰ্তি ভাঙি থৈ যায় তিনিটাকৈ ইছলামিক কিতাপ লগতে বহু লোকৰ নাম থকা এটি বহি উদ্ধাৰ পুৱা 9:30 বজাৰ পৰা 10 বজাত কোনোবা দুৰ্বৃত্তই সংঘটিত কৰিছে এই কাণ্ড ইছলামিক কিতাপখনত হাতেৰে হৰে কৃষ্ণ বুলি লিখাও আছে পুৱা 9 বজাত পূজা কৰাৰ পিছত কোনোবা দুৰ্বৃত্তই সংঘটিত কৰিছে এই কাম ৰহস্যজনকভাৱে মন্দিৰখনত উক্ত সময়ত বন্ধ হৈ আছিল চিচিটিভি ঘটনাস্থলীত হুজাই অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰদলৈ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আৰম্ভ কৰিছে তদন্ত উল্লেখযোগ্য যে 3 দিন পূৰ্বে বাহনেৰে মন্দিৰত মূৰ্তি আনোতে স্থানীয় আমানুদ্দিন নামৰ এজন যুৱকৰ সৈতে ছাইড দিয়া কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত সামান্য কাজিয়াৰ সূত্ৰপাত হৈছিল উক্ত আমানুদ্দিন নামৰ যুৱকজনক সোধা পোছাৰ বাবে আৰক্ষী আটক কৰিছে স্থানীয় লোকেও ঘটনাৰ উচিত তদন্ত মৰ্মে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে মানে চাওক বস্তুটো এনেকুৱা এখেতসকলৰ অলৰেডি চিচিটিভি কেমেৰা লগা আছে কিন্তু কেমেৰাটো আপোনাৰ প্ৰায় 5টামান বজাত মানে ভুলতে ফেন বন্ধ কৰিব গৈ পেলাই কেমেৰাটো বন্ধ হৈ গ'ল সেইকাৰণে আমি কেমেৰা ফুটেজটো পোৱা নাই কিন্তু 100% কোনোবা দুৰ্বৃত্ত মানে যোনে বিচাৰিছে কিবা এটা সংঘাত হওক বুলি সেইজনে এইটো কামটো কৰিছে তো আমি অলৰেডি আমি তদন্ত আৰম্ভ কৰিছোঁ আমি দোষীক আমি অতি শীঘ্ৰে কাৰেক্ট কৰিম ঠিক আছে আমি এজন সন্দেহজনক মানুহ ধৰি আছোঁ চাওক বস্তুটো আপোনাৰ কোৱা মতে ৰাতিপুৱা প্ৰায় 9টা আৰু 10টা ভিতৰত ধৰি লওক কোনোবাই মানে অলপ হাতখন কিবা এটা ক্ষয়ক্ষতি কৰিছে আৰু কিবা অলপ কিতাপ থৈ গৈছে ঠিক আছে কিবা ধৰি লওক এতিয়ালৈকে আমিতো চাই আছোঁ বস্তুটো এতিয়ালৈকে ধৰি লওক কোনো ভাৱতে চাব পৰা নাই তাত কিছুমান ধৰি লওক মানুহৰ ডনেশ্যন দিয়া নাম লিখা আছে ঠিক আছে খুব সম্ভৱ ধৰি লওক কোনোবাই আনি পেলাই ইয়াত থৈ গৈছে এতিয়া সেই দুৰ্বৃত্তজনক আমি ধৰিব লাগে সেইটো আমাৰ মেইন উদ্দেশ্য ঠিক আছে নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ